হাই লোকফোৰ মানে বন্ধু বান্ধৱীসকল আজি মই শাকৰে বজাৰ কৰি আনিছোঁ। এয়া মস্ত ডাঙৰ এটা ঔটেঙা পালোঁ বিচাৰি এতিয়া ভাল হ'ব না নহ'ব কাটিলে গম পাম। ইফালে বহুত এয়া হৈছে 4 পদৰ শাক আনিছোঁ। এয়া লফা শাক আৰু এয়া খুতুৰা শাক হয় আৰু এয়া লাল খুতুৰা। আৰু ইফালে মই লাই শাক আনিছোঁ। একদম এয়া মেদ্ৰু বুলি কোৱা হয় আমাৰ বড়ো ডিছ। মই এতিয়া এয়া ঔটেঙা কাটি কেনে একদম এইটো কাটি মেলি লৈ একদম বইল আঞ্জা খাম ধুনীয়াকৈ। কাটি ল'ম, ধুই ল'ম বলক। এয়া ঔটেঙাখিনি মই একদম ভিতৰৰ যে চামৰা এটা থাকে পাতলকৈ সেইটো মই পেলাই ল'লোঁ ধুনীয়াকৈ। এতিয়া শাকটো মই ধুই ল'ম। সকলখিনি মই ধুই ল'লোঁ শাক পাচলি। এতিয়া মই হাতেৰে একদম ডাঙৰ ডাঙৰকৈ টুকুৰা কৰিম। পানী গৰম হৈ গ'ল। এতিয়া মই শাকখিনি দি দিম। প্ৰথমে অকণমান পানী দি কেনে ধুনীয়াকৈ বইল কৰিম। এয়া একদম দাদি মই কাটা নাই, হাতেৰে একদম ছিঙি টুকুৰা কৰি লৈছোঁ। 2-3টা টুকুৰা কৰিলোঁ। আগতে মই মজিবলৈ দিম শাকখিনি অকণমান। ঔটেঙাটো ৰসটো ওলাবৰ বাবে অকণমান থেতেলাই ল'ম এনেই। একদম শাকখিনি মজি গ'ল। এতিয়া মই ঔটেঙাখিনি দি দিম। এয়া বইলত মই 3টা কেঁচা জলকীয়া আধা ফাটা কৰি মই দি দিলোঁ। গন্ধ ধুনীয়াকৈ ওলাইছে, টেঙা টেঙা গন্ধ। মই নিমখ দি দিছোঁ। একদম সিজি আহিছে আমাৰ শাক আঞ্জা। একদম বইল আঞ্জা ৰেডি হৈ গ'ল। এয়া আমাৰ একদম ৰেডি হৈ গ'ল। আৰু এটা কথা, মোৰ বহুত বন্ধু বান্ধৱী আছে, নতুন বান্ধৱী, যিসকল এনেধৰণৰ খাই পোৱা নাই নিশ্চয় খাই চাব। বহুত সোৱাদ লাগে, বহুত উপকাৰী হয়।